আতংকত এতিয়া সমগ্ৰ ৰাজ্য এতিয়া আতংকিত সেয়া লাগিলে উজনিয়ে হওক সেয়া লাগিলে মধ্য অসমেই হওক সেয়া লাগিলে নামনি অসমেই হওক আৰু আমি উপস্থিত আছোঁ বৰ্তমান সময়ত যি মহানগৰীৰ দাঁতিকাষৰীয়া হাতীশিলাত উপস্থিত আছোঁ আৰু এখন ছবি দেখুৱাম যিখন ছবি চোৱাৰ পিছত হয়তো আপোনাৰো গাৰ নোম শিহৰি উঠিব দেখিবলৈ পাইছে বৰ্তমান সময়ত মোৰ লগত আছে মোৰ সতীৰ্থ সাংবাদিক ৰামু আছে দেখিবলৈ পাইছে বৰ্তমান সময়ত এটা যি বাসগৃহ আৰু সেই বাসগৃহটোৰ ওপৰত এনেদৰে যি আশ্ৰয় ল'ব লগা হৈছে এইটো পৰিয়াল আৰু যিফালেই চাওঁ সেইফালে পানী পানী আৰু পানী আৰু মই সামগ্ৰিক দৃশ্য মই দেখুৱাম তাৰ মই দেখুৱাইছোঁ দেখিবলৈ পাইছে কি ধৰণৰ দুৰ্ভোগ ভুগিব লগা হৈছে এইসকল লোক আৰু যিহেতু তলৰ ফালে দেখিবলৈ পাইছে যিহেতু ৰামুৱে দেখুৱাই গৈছে তলৰ ফালে সমগ্ৰ যিটো বাসগৃহ সেই বাসগৃহটো বেৰৰ আচলতে এয়া তৰ্জা বেৰৰ বাসগৃহ আৰু এই বাসগৃহটো সম্পূৰ্ণৰূপে যি বানত বুৰ গৈছে যি পানীত বুৰ গৈছে আৰু সেই যিখিনি মুধচ আছে আৰু সেই ঘৰৰ যিটো বাসগৃহটোৰ যিটো মুধচ সেই মুধচত কি ধৰণে আচলতে এই পৰিয়ালটো এতিয়া তেওঁলোকে দিন কটাব লগা হৈছে কি ধৰণে তেওঁলোকে ইয়াত যি ভুগিব লগা হৈছে দুৰ্দশা ইয়াত দেখিবলৈ পাইছে আৰু এনেদৰেই তেওঁলোকে যিহেতু অন্ন এমুঠি তেওঁলোকে খাবই লাগিব তেওঁলোকে জীয়াই থাকিবই লাগিব আৰু সেইবাবেই ইয়াত তেওঁলোকে এনেদৰেই যি খোৱা লোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ইয়াত তেওঁলোকে কৰিছে মই যেহেতু ইয়াত যথেষ্ট বিপদসংকুল এক পৰিৱেশ মই সেইবাবে ওপৰত মই বিচাৰি লওঁ মই যাবৰ বাবে হয়তো সক্ষম নহ'ম কিন্তু তৎসত্ত্বেও মই গৈ মই তেওঁলোকৰ যি ভাষ্য মই সংগ্ৰহ কৰিব বিচাৰিম যদি সম্ভৱ হয় দেখিবলৈ পাইছে কাৰণ আমাৰ কৰ্ম আমি এই যি দৃশ্য এই যি ছবি এই ছবি আমি যিসকল বৰমূৰীয়া আছে চৰকাৰৰ সেই বৰমূৰীয়াসকলক দেখুৱা আৰু তেওঁলোকে এবাৰ এইখন ছবি চাই তেওঁলোকে ভাবক কিয়নো বৰ্তমান সময়লৈকে কিন্তু কোনো এজন ইয়াত যি প্ৰশাসনৰ লোকেই হওক বা চৰকাৰৰ লোকেই হওক কোনো ইয়াত আহি উপস্থিত হোৱা নাই অতি বিপদসংকুল এক পৰিৱেশ দেখিবলৈ পাইছে অতি বিপদসংকুল এক পৰিৱেশ আমি একমাত্ৰ প্ৰাগ নিউজত দেখুৱাইছোঁ যদিহে আমি সাংবাদিক হৈ এনেধৰণৰ যিসকল ভুক্তভোগী লোক আছে বানত যি দুৰ্ভোগ ভোগা যিসকল লোক আছে তেওঁলোকৰ ওচৰলৈ যদি আমি আহিব পাৰিছোঁ আমি যিহেতু নাৱেদি যথেষ্ট ভিতৰলৈ আমি সোমাই আহিব লগা হৈছে কিন্তু তেনেস্থলত কিহৰ বাবে প্ৰশাসনৰ বা চৰকাৰৰ যিসকল লোক সেই লোকৰ বা বৰমূৰীয়াসকলৰ দৃষ্টিত এইসকল যি দুৰ্ভগীয়া পৰিয়াল সেই পৰিয়ালৰ যি ছবি তেওঁলোকে কিয় নেদেখে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ এওঁ ক'ব নোৱাৰে নেকি কিয় এওঁ ক'ব নোৱাৰে যিহেতু অতি বিপদসংকুল এক পৰিৱেশ ইয়াত যথেষ্ট এটা বিপদ চাৰিওফালে পানী ইয়াতে খানা পিনা ইয়াতে বনাব লগা হৈছে ইয়াতে বনাব লগা হৈছে আৰু ইমান কষ্ট ষ্টিঙৰ ওপৰত ভাত চাত ইয়াতে খাওঁ আৰু বৰষুণৰ ওপৰত আহে এতিয়া আমি কি কৰিম এতিয়াতো বতৰটো বেয়া আৰু যিকোনো মুহূৰ্ততে বৰষুণ আহিব পাৰে আৰু চাৰিওফালে পানী কিন্তু যদি বৰষুণ আহি যায় কি হ'ব এতিয়া সেনেকুৱাই থাকিব লাগিব আমাৰ উপায় নাই খাবলৈ কিবা আছে নাই দিয়া একো নাই আৰু ভাত আৰু দালি অকল ভাত আৰু দালি আৰু ইয়াত টিঙৰ ওপৰত এনেকৈ চৌকা জ্বলাব লগা হৈছে যদিহে বৰষুণ আহে ইয়াত কণমানি এজনী ছোৱালীও আছে কিন্তু যদিহে বৰষুণ আহে এতিয়া আধা ঘণ্টাৰ ভিতৰত বা এঘণ্টাৰ ভিতৰত কি হ'ব তেতিয়া এনেকাই থাকিব লাগিব আমাৰ এনেকৈ থাকিব লাগিব এনেকুৱাই থাকিব লাগিব চৰকাৰৰ কিবা মানুহ আহিছে নাই ইয়াত অহা নাই খাব পাবৰ বাবে কিবা দিছে নাই নাই নিদিয়ে আমি যদি ইয়াতে ৰিলিফ পাওঁ আমাক ৰিলিফ নিদিয়ে আমাৰ ইয়াতে ভোট নাই কাৰণে আমাক ৰিলিফ নিদিয়ে আৰু সিহঁতে ৰিলিফ দিয়ে সেই পাহাৰৰ মানুহ আমাক ইয়াতে কোনো দিনৰ ৰিলিফ দিয়া নাই ইয়াতে যোনগিলা বানপানীত ভাষা নাই সিহঁতকহে ৰিলিফ দিয়ে আমাক নিদিয়ে মানে আপোনালোকে ইয়াত যিহেতু এনেদৰে থাকিব লগা হৈছে কোনো মানে চৰকাৰৰ ফালৰ পৰা আমাক নিদিয়ে কায়ো নিদিয়ে কোনেও দিয়া নাই এয়া হৈছে আচলতে এখন স্পষ্ট ছবি মই ইতিমধ্যে মই উল্লেখ কৰিছোঁৱে মহানগৰীৰ দাঁতিকাষৰীয়া হাতীশিলাৰ যি এয়া দৃশ্য ভণ্টি অকণমান আগলৈ আহাচোন কিবা খালাম নাই এতিয়া বনাই আছে এই ভয় লাগিছে নাই ইয়াত চাৰিওফালে পানী চবফালে পানী আৰু টিঙৰ ওপৰত থাকিব লগা হৈছে ভয় লাগিছে নাই ভয় লাগিছে ভয় লাগিছে দিনটো একো খোৱা নাই খোৱা এয়া এখন ছবি দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰামুৱে দেখুৱাই গৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যিহেতু অতি বিপদসংকুলভাৱে আমি এই ঘৰটোৰ মুধচলৈ উঠি আহিব লগা হৈছে টিঙলৈ উঠি আহিব লগা হৈছে আৰু এইখন ছবি যদিহে আপোনালোকে চাই আছে এবাৰ ভাবক যে কি ধৰণৰ এক পৰিৱেশ এতিয়া বিৰাজ কৰিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দৃশ্য সতীৰ্থ সাংবাদিকসকলে দেখুৱাই গৈছে কি ধৰণে হাহাকাৰ কৰিব লগা হৈছে যি বানপীড়িত যিসকল লোকে আৰু দেখিবলৈ পাইছে বৰ্তমান সময়ত আমি হাতীশিলাৰ এয়া দৃশ্য দেখুৱাইছোঁ তলৰ ফালে সাগৰ সদৃশ পানী আৰু সেই পানীত এতিয়া বুৰ গৈছে সমগ্ৰ যিটো বাসগৃহ বুৰ গৈছে আৰু বাসগৃহটোৰ ওপৰতে টিঙতেই এনেদৰে তেওঁলোকে যিহেতু পেটৰ ভোকৰ তাৰণাত এনেদৰে তেওঁলোকে ওপৰতেই যি ইয়াত ভাত বনাব লগা হৈছে লগতে এগৰাকী কণমানিও আছে এজনী আৰু এনেদৰে পৰিয়ালটো ইয়াত তেওঁলোকে
দিন কটাব লগা হৈছে। প্ৰাগ নিউজে আমি সামগ্ৰিক যিটো দৃশ্য দেখুৱাইছোঁ, গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাইছোঁ, যিহেতু কি ধৰণৰ দুৰ্দশা ইয়াত বৰ্তমান সময়ত ইয়াত চলিছে। ভিতৰত পৰিয়াল আছে নেকি? অকণমান সেইফালে যদি লৈ যায়, মই দাদা মই আমাৰ যিসকল ইয়াৰ আমাৰ ভিউৱাৰ্ছ আছে মই তেওঁলোকক দেখুৱাবলৈ মই বিচাৰিম। তাত যাব পৰা হ'ব নাই? তাত যাব পৰা হ'ব নাই? হ'ব। এই আপোনাৰ কি হাতত? হাতৰ ঔষধ, ল'ৰা ছোৱালী বেমাৰ পৰি আছে, ঔষধ লৈ আহিল। ভিতৰত কি বেমাৰী আছে? বেমাৰী আছে, ল'ৰা ভিতৰত বেমাৰী আছে? বেমাৰী আছে। এয়া চাওক, মই ৰামুক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হ'ল হাতত এয়া ঔষধৰ টোপোলা। ছবিয়ে কেতিয়াও মিছা নকয়। এয়া হাতত ঔষধৰ টোপোলা আৰু সেই যিখন নাও, সন্মুখত যিখন নাও আছে, সেই নাওখনৰ ভিতৰত কিন্তু এটা পৰিয়াল আছে আৰু সেই পৰিয়ালটোতে কিন্তু এটি শিশু তাত যি জ্বৰ গাৰে আছে, যিহেতু স্বাস্থ্য বেয়া আৰু সেই শিশুটোৰ বাবে এনেদৰে এতিয়া যি ঔষধৰ টোপোলা নাৱেৰে আনিব লগা হৈছে। আৰু চাওক, মই যিখন নাৱত তিৰপলেৰে আৱৰি আছে যিখন নাও, আৰু সেই নাওখনতে এটা পৰিয়াল কি ধৰণেনো আছে মই পোনে পোনে মই জানিব চেষ্টা কৰিম। সন্মুখৰ পৰা গৈ আমি দেখুৱাব লাগিব এই দৃশ্য, যিহেতু উল্লেখ কৰিছে এগৰাকী ব্যক্তিয়ে, যিগৰাকী ব্যক্তিয়ে আমাক নাৱেৰে এই সমগ্ৰ যি অঞ্চল, সেই অঞ্চল পৰিদৰ্শন কৰোৱাবৰ বাবে আমাক লৈ আহিছে আৰু তেওঁৰেই এই পৰিয়াল এইটো। আৰু তেওঁৰ এই পৰিয়ালটো বৰ্তমান সময়ত এয়া হৈছে অসমৰ বৰ্তমান সময়ৰ প্ৰকৃত ছবি, বৰ্তমান সময়ৰ এয়া অসমৰ ছবি। আৰু তাৰ পিছতো এতিয়া কেন্দ্ৰীয় চৰকাৰে যিহেতু ঘোষণা কৰিছে যে অসমৰ যি বানপানী সমস্যা, সেই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নহয়। আৰু এতিয়া আপোনালোকে নিজে বিবেচনা কৰক, সেয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচনা নকৰা কথাটো কিমান দূৰ আচলতে গ্ৰহণযোগ্য। মই ভিতৰৰ যি দৃশ্য মই দেখুৱাব চেষ্টা কৰিছোঁ। এয়া চাওক, এটা পৰিয়ালে এই বৰ্তমান সময়ত এয়া শিশু, এয়া চাওক এটা পৰিয়ালে কি ধৰণে বৰ্তমান সময়ত তেওঁলোকে দিন কটাব লগা হৈছে। এই বানপীড়িত যিসকল লোক, সেই লোকসকলে তেওঁলোকে দিন কটাব লগা হৈছে। আৰু এয়া অতি বিপদ সংকুল হিচাপে যিহেতু আমাৰ এই যাত্ৰা। আৰু মই বাইদেউ কিবা খালে নাই? ভাত খাইছে? বাচ্ছাটোৰ বেমাৰ? হা, বাচ্ছাৰ বেমাৰ? নিব পৰা নাই ইয়াৰ পৰা? হ'ব। আমি ইয়াতকৈ আৰু যিহেতু তেওঁলোকক আৰু অসুবিধা আমি দিব বিচৰা নাই, এই দৃশ্য আমি দেখুৱাইছোঁ। আৰু এয়া হৈছে বৰ্তমান সময়ৰ বানপীড়িত যিসকল দুৰ্ভগীয়া যিসকল লোক আছে, সেই লোকসকলৰ এয়া দুৰ্দশা।